হব বদৰুদ্দিন আজমল কোন? বদৰুদ্দিন আজমল সেইজন ব্যক্তি যিজন ব্যক্তিয়ে উজনি অসমত বানপানীয়ে যি কালৰূপ ধাৰণ কৰিছে, বানপানী আক্ৰান্ত মানুহক 2 কোটি টকাৰ দান দিয়াৰ ঘোষণা কৰিছে, সেইজন হৈছে বদৰুদ্দিন আজমল। হব বদৰুদ্দিন আজমল কোন? বদৰুদ্দিন সেইজন ব্যক্তি যিজন ব্যক্তিক উজনি অসমৰ বিভিন্ন দল সংগঠনৰ কিছু পালি নেতাই কৈছিল যে বদৰুদ্দিন আজমল হৈছে 420, বদৰুদ্দিন আজমল হৈছে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া এজন দালাল। কিন্তু মোৰ প্ৰশ্ন হৈছে, আজি বদৰুদ্দিন আজমলে উজনি অসমৰ বান আক্ৰান্ত এলেকাত 2 কোটি টকাৰ দান দিব বুলি ঘোষণা কৰিছে, এণ্ড এছেম্বলিতো আলোচনা কৰিছে, কিন্তু সেই দল সংগঠনৰ মানুহ আজি ক'ত? তেখেতসকলে কিয় 1 লাখ টকাও দান দিব নোৱাৰিলে? তেখেতসকলে কিয় আজি চাইলেণ্ট হৈ বহি আছে? বিভিন্ন সময়ত বদৰুদ্দিন আজমলক গালি গালাজ পৰা সেই নেতাসকল আজি ক'ত? যি কাম কৰিব লাগিছিল আমাৰ উজনি অসমৰ বিভিন্ন হিন্দুত্ববাদী নেতাসকলৰ, সেই কাম আজি কৰি আছে বদৰুদ্দিন আজমল। মই হিন্দু ভাইৰ কোনো না কোনো ঘৰত থাকিম, ৰিলিফৰ 1 কোটি টকা মই লৈ গৈ আছো। কালিলৈকে মোৰ এইটো 1 কোটি নহতা, এইটো 2 কোটি হৈ যাব। বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া বদৰুদ্দিন আজমলে উজনি অসমত 2 কোটি টকাৰ দান প্ৰদান কৰিলে। যি কাম কৰিব লাগিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ, সেই কাম আজি কৰি দেখুৱালে বদৰুদ্দিন আজমল। চৰকাৰী কোনো অনুদানৰ বাদে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উজনি অসমত বান আক্ৰান্ত মানুহৰ বাবে কিবা অনুদান দিছেনে? এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব বুলি মই আশা ৰাখিম। যদি এই মুহূৰ্তত মোৰ এই ভিডিঅ' উজনি অসমৰ কোনো এজন দাদা, কোনো এজন ভাইদেউ চাই আছে, তেন্তে আপোনালোকে উত্তৰ দিবচোন। ৰাজনীতিয়ে মানুহক বিভাজন কৰে আৰু বিপদে মানুহক এক কৰে, আৰু ইয়াৰ উদাহৰণ হৈছে বদৰুদ্দিন আজমল। বিভিন্ন সময়ত ৰাজনীতিৰ ক্ষেত্ৰত বদৰুদ্দিন আজমলত বিভিন্ন এলিগেশ্যন লগাই আপোনালোকে বাংলাদেশীৰ দালাল